আৰু আজি অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিলে চন্দ্ৰমোহন পাটোৱাৰী। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত পাঠ কৰোৱাই শপত বাক্য। এই মুহূৰ্তত পোনপটীয়াকৈ প্ৰথম অধ্যক্ষগৰাকীৰ ভাষ্য আহি আছে, আমি আগবঢ়াইছোঁ। মাননীয় ৰাজ্যপালৰ আদেশ মৰ্মে, গতিকে সেইকাৰণে মই আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ আগবঢ়াইছোঁ এই সুযোগতে। কাৰণ প্ৰথম অধ্যক্ষৰ পদৰ বাবে তেখেতে আমাক নিৰ্বাচিত কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ জৰিয়তে দি। আৰু আমাৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াও এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাধ্যমেৰে এই যে শপত গ্ৰহণ অনুষ্ঠানটো কৰিলে, আগতে কাহানিও ইমান ধুনীয়াকৈ গাম্ভীৰ্যপূৰ্ণভাৱে এই অনুষ্ঠান কেতিয়াও কৰা নাই। আপোনালোকৰ প্ৰত্যক্ষ কৰা নাই, আমিও প্ৰত্যক্ষ কৰা নাই। এইটো প্ৰথমবাৰৰ বাবে আমাৰ সকলোৰে, প্ৰেছ হওক আমাৰ হওক, এইটো প্ৰথমবাৰৰ বাবে এটা ডাঙৰ অভিজ্ঞতা আমাৰ হ'ল। গতিকে মাননীয় ৰাজ্যপাল মহোদয়কো আমি ধন্যবাদ আগবঢ়াইছোঁ। ষষ্ঠদশ অসম বিধানসভাত আপুনি সভাপতি জ্যেষ্ঠ সপ্তম পদৰ কাৰণে নিৰ্বাচিত হৈছে। এই মুহূৰ্তত আপোনাৰ অনুভৱটো কি? অনুভৱটো এইটোৱেই যে বিধানসভাত আজি সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হ'লোঁ। আৰু সপ্তমবাৰৰ বাবে নিৰ্বাচিত হৈ অসমৰ ৰাইজে যিখিনি আশীৰ্বাদ আমাক দিছে, বা আগত ধৰ্মপুৰ সমষ্টি আছিল, এতিয়া টিহু সমষ্টি। গতিকে আমাৰ ধৰ্মপুৰ সমষ্টি এটা সময়ত আৰু বৰ্তমানত টিহু সমষ্টিৰ ৰাইজে আমাক সপ্তমবাৰৰ বাবে যে নিৰ্বাচিত কৰি অসম বিধানলৈকে পঠিয়াইছে, তাৰ কাৰণে মই আমাৰ প্ৰথমতে ধৰ্মপুৰ সমষ্টি আৰু এতিয়া টিহু সমষ্টি সকলো ৰাইজলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তেখেতসকলৰ যি সহযোগ, শ্ৰদ্ধা আৰু মৰম, সেই মৰমে আজি আমাক এই পৰ্যায়লৈকে আনিছে। আগন্তুক দিনতো তেখেতসকলৰ পৰা এনেকুৱা মৰম, চেনেহ আৰু শ্ৰদ্ধা যাতে সদায় পাই থাকোঁ, তাকে কামনা কৰিছোঁ। তেখেতসকলক পুনৰ ধন্যবাদ দিছোঁ। লগতে ধন্যবাদ দিছোঁ আমাৰ সকলো প্ৰিণ্টিং আৰু ইলেক্ট্ৰনিক মিডিয়াৰ বন্ধুসকলক। গতিকে আপোনাসকলেও এই আজি 41 বছৰ এই ৰাজনীতিত সক্ৰিয়ভাৱে মই আছোঁ। আৰু 41 বছৰীয়া ৰাজনীতিত দুবাৰ মই বিধানসভাত নাই, মাত্ৰ বাকী কেইবাৰ বিধানসভাত আছোঁ। সাতবাৰ হ'ল আজি এইবাৰৰ সৈতে। গতিকে আপোনালোকে বিধানসভাৰ ভিতৰত বা বিধানসভাৰ বাহিৰত যিখিনি আপোনালোকে আমাক সহায় সহযোগ কৰিছে, দিহা পৰামৰ্শ দিছে, গতিকে সকলো প্ৰেছলৈকে মই আপোনালোককো মই ধন্যবাদ আগবঢ়াইছোঁ। শুনক, এইটো মই নকওঁ, এইটো মুখ্যমন্ত্ৰীৰ নিজৰ কথা, তেখেতৰ প্ৰিৰগেটিভ। যিটো মুখ্যমন্ত্ৰীৰ প্ৰিৰগেটিভ, সেইটোত মই মাত মতাটো উচিত নহয়। সদনত যিহেতু এবাৰ ECC অনা হ'ব, গতিকে আপোনাৰ অধ্যক্ষ হিচাপে কি ৰোল থাকিব? নাই, তাতে অধ্যক্ষটো এইটোতো মোৰ ৰোল নাথাকিব। সেইটোত আমাৰ এজন সদস্য হিচাপে মোৰ ৰোল থাকিব। আৰু তাৰ উপৰিও কথাটো হ'ল কি, যে অধ্যক্ষটো এইবাৰ আমাৰ যেতিয়া সদস্যসকলক আমি শপত বাক্য পাঠ কৰাম, শপত বাক্য পাঠ কৰাৰ পিছত আমাৰ অধ্যক্ষ নিৰ্বাচিত হ'ব। গতিকে অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত অধ্যক্ষই সদন পৰিচালনা কৰিব। তাৰপিছত গতিকে UCC যিটো আজি অনাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে কেবিনেটত, সেইটোক আমি সকলোৱে আদৰণি জনাইছোঁ আৰু সকলোৱে এইটো সমৰ্থন জনোৱা উচিত বুলি আমি সকলোকে আহ্বান জনাইছোঁ।